সোণাপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মণিৰাম কলিতাৰ আজি বিদায় সভাত উপস্থিত মঞ্চত উপবিষ্ট আমাৰ শিক্ষক গোটৰ সভানেত্ৰী মহোদয়া, মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মুৰলীধৰ দাসদেৱ, ডক্টৰ চিনানিবৰ্তন সিং আৰু আজি আমাৰ সকলোৰে বাবে মুখ্য ব্যক্তি যিজনক লৈ আজি আমি ইয়াতে গোট খাইছোঁ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মণিৰাম কলিতা, তেখেতৰ সন্মানীয় পৰিবাৰ আমাৰ মাজত আছে, দুহিতা আছে, আমাৰ মাজত উপস্থিত আছে আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ আমাৰ কৰ্ণধাৰসকল, আমাৰ মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰ্মচাৰীবৃন্দ, জয় জয়তী আপোনালোক সদৌতিলৈকে সোণাপুৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি আমাৰ ওলগ জনাইছোঁ। আৰু প্ৰথমতেই আমাৰ আজি এই বিদায় সভাৰ বিদায়ী প্ৰাৰ্থী আমাৰ ডক্টৰ কলিতা দেৱলৈ আমাৰ শ্ৰদ্ধা ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেইবাটাও দায়িত্ব লৈ মই এডোখৰত উপস্থিত হৈছোঁহি। তাৰ ভিতৰত প্ৰথমতেই কথাটো ক'ম, এটা কথা যে আজি আমাৰ দেখি ভাল লাগিছে, আমাৰ ডক্টৰ বৰাদেৱ আমাৰ মাজত আহি ধুনীয়াকৈ উপস্থিত হৈছে আৰু আমাৰ মাজতে সোমালে আমাৰ তুলসী মজুমদাৰ মহোদয় আৰু আমাৰ শইকীয়া তুলসী মজুমদাৰ ভিতৰত সোমোৱাৰ লগে লগে আমাৰ ইয়াতে যিসকল শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আছে সকলোৱে হাত চাপৰি মাৰিছে, কিৰিলি কৰিছে। মই পাইছোঁ যে মই তাইক কৈছোঁ যে চাওক আপুনি কিমান জনপ্ৰিয়, গতিকে এতিয়াও আমাৰ মাজৰ যিটো বান্ধোন, মই এইটো কথাই ক'ব বিচাৰিছোঁ, তাৰ অলপ পিছতেই ইয়াতে বহি থকা আগফালে বহি থকা বৰাদেৱ গৈ তিনি সিদ্ধ হৈ একেলগে বহি থাকে। অকণমান পিছতে আহিলে আমাৰ শ্ৰদ্ধা ক্ষীৰদামালী মহোদয়া। গতিকে আমাৰ মাজৰ যিটো সম্বন্ধ, মই কৈছোঁ আজি ডক্টৰ কলিতাই আমাৰ মাজৰ পৰা বিদায় ল'ব, কিন্তু বিদায় লোৱাটোৱে আমাৰ মাজৰ বিদায় নহয়, সেইটো কৈছোঁ। আমাৰ মাজৰ যিটো সান্নিধ্য, এই সান্নিধ্যটো সাংঘাতিক ধৰণেৰে এতিয়াও বহুত ষ্ট্ৰং হৈ আছে, বহুত শক্তিশালী। গতিকে এই শক্তি আৰু সান্নিধ্যটো আমাৰ মাজত সদায় থাকিব লাগিব। আৰু এটা কথা ক'বলৈ মন গৈ আছে, মই এইটো কৈ আছোঁ, আজি আমাৰ অজিত দত্তদা আছে, শইকীয়া দা আছে, উপেন দা আছে, সকলোৰে ভিতৰত আজি উপেন দা, কিন্তু মই আজি স্বাস্থ্যৰ ওপৰত ধৰি দেখিছোঁ। মই ইয়াত কৈ আছোঁ যে উপেন দাৰ মুখখন আজি বহুত ফ্ৰেছ দেখিছোঁ, বৰ ভাল লাগিছোঁ। এইখিনি কথাবোৰ দেখোন থাকোঁতেই মোক ক'বলৈ মন গৈ আছে, গতিকে মই কৈ পেলালোঁ। এতিয়া মোৰ হাতত আচলতে দায়িত্ব দিছিলে এখন কিতাপ উন্মোচন কৰাৰ, সান্নিধ্য ডক্টৰ মণিৰাম কলিতাই প্ৰণয়ন কৰি উলিয়াইছে। এই সান্নিধ্য কিতাপখনৰ বিষয়ে মই তেখেতৰ পৰা লোৱাৰ কথাহে, মই কিতাপখন পঢ়িবলৈ ভিতৰত পোৱা নাই। সেইদিনা অসমীয়া বিভাগৰ বিদায় সভা হৈছিলে ইয়াতে, তেতিয়া মই কৈছিলোঁ যে আমি প্ৰত্যেকজন শিক্ষকে যিমান ইয়াত 30 বছৰ 35 বছৰ আমি চাকৰি কৰোঁ, 35 বছৰ চাকৰি কৰাৰ পিছত আমি আমাৰ চাকৰিৰ দিনটোত কি কৰিলোঁ, প্ৰত্যেকে অকল যুগুতাই উলিওৱাটো মই মানে কৈছিলোঁ, উলিওৱাটো খুব ভাল কথা। আৰু সেই সময়ত তেতিয়া আমাৰ ডক্টৰ কলিতাই কৈছিলে মোৰ এখন কিতাপ সিদিনাখন মুকলি হ'ব, আৰু কিতাপখন তেখেতে লিখিছে তেখেতৰ জীৱনত যিসকল শিক্ষকে আজিলৈকে তেখেতৰ লগত সংযোজিত হৈ থাকিলে, যিসকলৰ পৰা তেখেতে অনুপ্ৰেৰণা পালে, সেইসকলৰ উদ্দেশ্যে তেখেতে এই সান্নিধ্য কিতাপখন প্ৰণয়ন কৰি উলিয়াইছে। ইয়াতকৈ আৰু ভাল কাম হ'বই নোৱাৰে। মই কৈছোঁ এজন শিক্ষকৰ, এজন মানুহৰ জীৱনত এজন শিক্ষকৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটোৰ তেখেতে যেনেধৰণে অনুভৱ কৰিছিল সেই ধৰণেই তেখেতে এই কিতাপখন সন্নিৱিষ্ট কৰিছে। গতিকে মই এই ডাঙৰ কথাটো, চিন্তাটো তেখেতৰ মনলৈ অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে কৈছেই মানুহে যে ডক্টৰ মণিৰাম কলিতাৰ চিন্তা ধাৰণাৰ প্ৰকাৰটো অলপ বেলেগ ধৰণৰ।
আৰু সেই বেলেগ ধৰণৰ চিন্তাধাৰণাৰ প্ৰকাৰৰ এটা ফলাফল এইটো। গতিকে মই এই কিতাপখন আজি মুকলি হ'ল বুলি ঘোষণা কৰিছোঁ আৰু এই যিসকল ব্যক্তিৰ কথা ইয়াতে সন্নিৱিষ্ট কৰা হৈছে এই ব্যক্তিসকললৈ মোৰ ফালৰ পৰা মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ২ নম্বৰ কথাটো হ'ল যে আৰ্লেং কাৰ্বি ৰাত ভাষা আৰু কিতাপ অসমৰ নামনি অসমৰ মেকিৰ ৰাজভাষা এই কিতাপখন মণিৰাম কাৰকুন তেখেতে প্ৰণয়ন কৰি উলিয়াইছিল। আমাৰ হাতত আছে দ্বিতীয় সংস্কৰণৰ কিতাপখন এইখন, যিটো দ্বিতীয় সংস্কৰণ প্ৰথম সংস্কৰণখন কিতাপ আমি বিচাৰি নাপালোঁ। দ্বিতীয় সংস্কৰণৰ কিতাপখন কিবা কৰি ডক্টৰ মণিৰাম কলিতাই সংগ্ৰহ কৰি ৰাখিছিলে। তেতিয়া যেতিয়া ক'লে এখনেই কিতাপ আছে তেতিয়া আমি কথা পাতিলোঁ যে কিতাপখন আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ। আৰু কিতাপখনত এটা লিখা আছিলে মণিৰাম কাৰকুন স্মৃতি ৰক্ষা সমিতিৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত। গতিকে আমাৰ কথাটো আহিল যে সেই সমিতিখনৰ লগত কথা পাতি আমি কেনেকৈ তাৰ স্বত্বটো আমাৰ মহাবিদ্যালয়লৈ ল'ব পাৰোঁ। গতিকে আমি কোনোবা এটা দিনত গৰমৰ এটা দিন আছিল, আবেলি সময়ত আমি সন্ধিয়া সময়ত আমি সেই সমিতিৰ ব্যক্তিসকলৰ লগত আমি লগ লাগিলোঁ। তাৰে সমিতিৰ সম্পাদক আছিলে আমাৰ শ্ৰদ্ধাৰ মুৰলীধৰ দাসদেৱ আৰু ডক্টৰ পুতুল শৰ্মাদেৱ আছিল সভাপতি, আৰু আমাৰ ৰাতুল কাকতি তেখেত আমাৰ এই সমিতিখনৰ সদস্য আছিল, আৰু কেইজনমান সদস্য আছিল, তেওঁলোক আমাৰ মাজত উপস্থিত নাই। এইখন 1955 চনত প্ৰকাশ হোৱা কিতাপ, আৰু 1955 চনত প্ৰকাশ হোৱা কিতাপখনৰ যিটো চাহিদা, গৱেষকৰ ওচৰত যিটো চাহিদা, এই চাহিদাটোৰ অনুভৱ কৰি বিভিন্ন স্থানৰ ব্যক্তিয়ে এই কিতাপখন পুনৰবাৰ প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আৰু গুৰুত্বটো আমি বেলেগলৈ গুচি যাবলৈ দিবলৈ ইচ্ছা নকৰিলোঁ, আৰু এই সুবিধাটো পোৱাৰ কাৰণে মহাবিদ্যালয়ে সেই দায়িত্বটো আমি গ্ৰহণ কৰিলোঁ। দায়িত্বটো সফল হ'ল, এইকাৰণেই সফল হ'ল যে যিজন ব্যক্তিক মই আজি নিমন্ত্ৰণ কৰিছিলোঁ ইয়ালৈ, সেই ব্যক্তিজনৰ কথা আমি সদায় ক'বই লাগিব। তেখেতে 2খন কিতাপ আমাৰ মহাবিদ্যালয়ে ইতিমধ্যে প্ৰকাশ কৰি দিছে। আমি কোনো ধৰণৰ পইচা দিয়া নাই, সেই তেখেত হ'ল আমাৰ মিষ্টাৰ ৰঞ্জন শৰ্মা। তেখেত বান্ধৱৰ স্বত্বাধিকাৰী, বান্ধৱ প্ৰকাশৰ স্বত্বাধিকাৰী। তেখেতে এই কিতাপখন আমাৰ মাজত প্ৰকাশ কৰি দিছে, আৰু প্ৰকাশ কৰি দিয়াৰ বিনিময়ত এই মহাবিদ্যালয়ৰ পৰা একো দিয়া নাই। আমি মহাবিদ্যালয়ৰ আৰু এখন কিতাপ প্ৰকাশ কৰিছিলোঁ, যিখন কিতাপৰ প্ৰণেতা আছিলে আমাৰ শ্ৰদ্ধাৰ মুৰলীধৰ দাসদেৱ, লোক সংস্কৃতিৰ সুবাস। আৰু সেই কিতাপখনো সেই সময়ত ৰঞ্জন শৰ্মাদেৱে আমাৰ পৰা এটা পইচা নোলোৱাকৈ মহাবিদ্যালয়ৰ হৈ প্ৰকাশ কৰি দিছিল। এই মহানুভৱতাৰ কাৰণে আজি আমি ৰঞ্জন শৰ্মাদেৱক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ, কিবা কাৰণে আহিব নোৱাৰিলে, কিন্তু আমি সকলোৰে হৈ তেখেতলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যিখন কিতাপখন প্ৰকাশ কৰাৰ সময়ত আমি এটা আমাৰ ফালৰ প্ৰস্তাৱ ৰাখিছিলোঁ যে কিতাপখনৰ কলেবৰ যিহেতু সৰু, কিতাপখনৰ কলেবৰ দিনে সৰু, আৰু এই সৰু কলেবৰ কিতাপখন অকণমান ডাঙৰ কৰিবৰ কাৰণে বজাৰত আহিবৰ বাবে আমি আজিৰ দিনটোলৈকে, সেই কিতাপখন প্ৰকাশ কৰাৰ দিনটোলৈকে তেখেতৰ মণিৰাম কাৰকুন সম্বন্ধত ডিমৰীয়াত যিমানবিলাক প্ৰকাশখন হৈছে সেই প্ৰকাশনবিলাক সংগ্ৰহ কৰি ইয়াতে সন্নিৱিষ্ট কৰাৰ এই ডাঙৰ দায়িত্ব গ্ৰহণ কৰিলে ডক্টৰ মণিৰাম কলিতাই। গতিকে আমি মণিৰাম কলিতালৈ পুনৰবাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আৰু আমাৰ সমন্বয়ৰক্ষী স্মৃতি ৰক্ষা মণিৰাম কাৰকুন স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা আমি পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। এই যিবিলাক প্ৰচেষ্টা, এইবিলাক মহাবিদ্যালয়খনৰ সুন্দৰ প্ৰচেষ্টা বুলি ভাবোঁ, এটা পজিটিভ এটা আমি দিশ বুলি ভাবোঁ, যিটো দিশৰ ওপৰত নিৰ্ণয় কৰি মহাবিদ্যালয়খনে আমাৰ গতিটো অৱধাৰিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া সময় ডক্টৰ মণিৰাম কলিতা দেৱৰ কথালৈ। এতিয়া ডক্টৰ মণিৰাম কলিতাৰ বিষয়ে ক'বলৈ আগৰ 2খন মিটিঙত আমি কিবা কথা কৈছোঁ। মণিৰাম কলিতা মহোদয় এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে অকল মহাবিদ্যালয়খনৰ লগতে সংলগ্ন হৈ থকা নাই, যিজন ব্যক্তিয়ে বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ ভাষা সংস্কৃতি উদ্ধাৰৰ বাবে ভাষা সংস্কৃতি বিকাশৰ অৰ্থে তেখেতে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সিদিনা সোণাপুৰ সাহিত্য সভাই ডিমৰীয়াৰ জনগোষ্ঠীৰ ইতিহাস
জনগোষ্ঠীয় ইতিহাস নামৰ এখন কিতাপ তেখেতে সম্পাদনা কৰি প্ৰকাশ কৰিছে। এই যিটো প্ৰকাশ কৰি যিখন কিতাপ প্ৰকাশ কৰি উলিয়ালে, এই প্ৰকাশ কৰা কিতাপখনে ডিমৰীয়াৰ জাতীয় সংস্কৃতিৰ যিটো বিকাশ, যিটো আমাৰ প্ৰসাৰ, এই প্ৰসাৰৰ সম্পৰ্কত বাকী অসমবাসীক পৃথিৱীবাসীক জনাবৰ বাবে নিশ্চয় এটা আগশাৰীৰ এটা সাংঘাতিক এটা দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰিব। একেধৰণেই মই যদি কওঁ তেখেতৰ কথা যে আমাৰ মহাবিদ্যালয়ৰ যিজন প্ৰতিষ্ঠাকালৰ সভাপতি আছিল, আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় মগা আমাৰ সম্বৰ ৰংবী মহোদয়। সম্বৰ ৰংবী মহোদয়ৰ কথা যেতিয়া আমি এদিন প্ৰথম দিনা মই মহাবিদ্যালয়ত জইন কৰিছিলোঁ, জইন কৰাৰ পিছত তেখেতৰ ঘৰলৈ মোক লৈ গৈছিল ডক্টৰ বিপুল বৰাদেৱে। আমি প্ৰায় 3 ঘণ্টামান আমি কথা পাতিছোঁ সন্ধিয়া সময়ত, আৰু কথা পাতোঁতে সম্প্ৰদায়ক কলেজখনৰ কথা, কলেজ গঠন হোৱাৰ কথা, বিভিন্ন ধৰণৰ কথা কৈছিল তেখেতে। তেতিয়া মই মনত এটা কথা কৈ আছিলোঁ, বৰাদেৱক কৈছিলোঁ যে তেখেতে কোৱা কথাখিনি আমি কিবা কৰি সন্নিৱিষ্ট কিতাপ আকাৰত যদি সন্নিৱিষ্ট কৰিব পাৰোঁ ভাল আছিলে। কিন্তু কথাষাৰ মোৰ মনত থাকি গ'ল, মই নোৱাৰিলোঁ কৰিব। কিন্তু এই কথাটোকে ডক্টৰ বিমান পাটোৱাৰীয়ে অলপ চিন্তা কৰি তেখেতে মণিৰাম কলিতাৰ লগত এই কথাখিনি আলোচনা কৰি এখন তেখেতৰ মুখৰ ভাষাক তেখেতে কলমৰে আখৰৰ ৰূপ দি তেখেতে কোৱা নিচিনাকৈ কিতাপখন প্ৰকাশ কৰি উলিয়ালে, আৰু যিখন আমাৰ কাৰণে এখন দলিল হৈ পৰিল। এইটো বেটেৰী নাইকিয়া হ'ল। সেই কিতাপখন আমাৰ কাৰণে এখন দলিল হৈ পৰিল। গতিকে আমি এই ধৰণৰ যিবিলাক প্ৰচেষ্টা আমাৰ মাজত চলি আছে, যিবিলাকে ভাষা সংস্কৃতি উদ্ধাৰৰ কাৰণে আমি কাম কৰি থকাৰ প্ৰমাণ কৰিছে, এইবিলাকে মহাবিদ্যালয়খনৰ উত্তৰণৰ কাৰণে প্ৰতিটো দিনত, প্ৰতিটো মুহূৰ্তত আমাক সহায় কৰি আহিছে। এখন বিদ্যালয়, এখন মহাবিদ্যালয়, এখন শিক্ষানুষ্ঠান, কোনো এটা প্ৰতিষ্ঠান কেতিয়াও অকলে জীয়াই থাকিব নোৱাৰে। অনুষ্ঠান এটা আগবাঢ়ি যাবৰ বাবে, অনুষ্ঠান এটা বিকাশ হ'বৰ বাবে ইয়াৰ চাৰিকাষৰ বিকাশ হ'ব লাগিব। সাহিত্য সংস্কৃতি আমি যিকোনো ধৰণৰ সকলো দিশৰ পৰা আমি তাক বিকশিত কৰিব লাগিব। গতিকে এই বিকশিত কৰাৰ যিটো প্ৰচেষ্টা আমি মহাবিদ্যালয়খনে গ্ৰহণ কৰিছোঁ, আৰু এই গ্ৰহণ কৰাৰ বাবে এজন মুখ্য ভূমিকা পালন কৰা এজন ব্যক্তি ডক্টৰ মণিৰাম কলিতা, তেখেত আমাৰ মাজৰ পৰা গুচি যাব। কিন্তু আমি গুচি যোৱাতে তেখেতক আমি এৰি দিয়া, আমি ইচ্ছা নকৰোঁ যে তেখেতক আমি এই গুচি যোৱাতে আমি এৰি দিম। গতিকে আজি মই তেখেতক মুকলিভাৱে অনুৰোধ কৰিছোঁ যে মহাবিদ্যালয়খনত, সোণাপুৰ মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত তেখেতে 1992 চনৰ পৰা কৰ্মৰত হৈ আছিল, এই মহাবিদ্যালয়খনৰ ভৱিষ্যত উত্তৰণৰ বাবে তেখেতৰ যিটো দিহা পৰামৰ্শ, এই দিহা পৰামৰ্শ আমাৰ মাজত সদায় থাকিব লাগিব। গতিকে মই সেইদিনা ডক্টৰ কলিতাক সুধিছিলোঁ যে আমাৰ মহাবিদ্যালয়ৰ মিটিংখন হৈ যোৱাৰ পিছত সকলো শিক্ষক শিক্ষয়িত্ৰী গ'ল, আমি দুয়োজন বহুত সময়লৈকে বহি থাকিলোঁ, বাহিৰত ফটো তুলিলোঁ, কিবা কথা পাতিলোঁ। তেতিয়া মই সুধিছিলোঁ যে আপোনাৰ লগত মোক কেতিয়াবা খুটখাট কিবা লাগিছিল নেকি বাৰু? তেতিয়া মই বুকুত দি কৈছোঁ, আপোনাৰ লগত মই একো লগা নাই। মই একো এনেকুৱা ধৰণৰ যিজন ব্যক্তিৰ লগত ইমান সহজেৰে কথাবিলাক আমি পাতিব পাৰোঁ, ইমান ধুনীয়াকৈ সমাধানৰ দিশত আমি আগবাঢ়ি যাব পাৰোঁ। গতিকে এই সমাধানৰ দিশত আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা সৃষ্টি কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। প্ৰত্যেকৰে মানুহৰ সুখ দুখ চবৰে থাকে, মানুহৰ সুখ থাকে, সুখৰ সংজ্ঞা প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ, দুখৰ সংজ্ঞা প্ৰত্যেক মানুহৰ কাৰণে বেলেগ বেলেগ। গতিকে কাৰো মোৰ কেনেকৈ কোনখিনি দুখ হয় সেইখিনি আপোনাৰ কাৰণে দুখ নহ'ব পাৰে, মই যিখিনি সুখ পাওঁ সেইখিনি আপোনাৰ কাৰণে সুখ নহ'ব পাৰে। যে মই ভাবোঁ যে দুখ সুখৰ জীৱনৰ সংজ্ঞা প্ৰত্যেকজন ব্যক্তি বিশেষে বেলেগ বেলেগ। গতিকে মই ডক্টৰ কলিতা মহোদয়ে যিখিনি কথা কাম কৰিছে, তেখেতে তাত সুখৰ সংজ্ঞা বিচাৰি পাইছে, আৰু সেই সুখৰ সংজ্ঞাখিনিক আগলৈ কঢ়িয়াই লৈ যাবৰ বাবে আমি ব্যক্তিসকল ইয়াত উপস্থিত আছোঁ। তেখেতৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ বিভিন্ন সময়ত সহযোগিতা আগবঢ়াইছে। গতিকে তেখেত সকলোবিলাকৰ সহযোগত তেখেতে সুখৰ সন্ধান কৰক, আৰু জীৱনটো আহি থকা জীৱনৰ যিবিলাক দিন, এই দিনবিলাক সুন্দৰৰ পৰা সুন্দৰতম কৰি তেখেতে গঢ়ি তোলক। আমাৰ মাজত আজি ৰবিজিতা আছে, ৰবিজিতাৰ কথা নক'লে মোৰ মনটো ভালেই নালাগে। এইকাৰণেই ভাল নালাগে, এই ৰবিজিতা আজি এনেকৈ হৈ ডাঙৰ ছোৱালী হৈ আছে। 14 চনত নে 15 চনত মই তাইক কোলাত তোলাই প্ৰথম দিনাখন মই ষ্টেজত তুলি দিছিলোঁ। আজি মোৰ ভাল লাগে যেতিয়া ৰবিজিতাই
কোনোবা এটা বিহু ফাংচনত গান গাই থাকে, কোনোবা এটা অনুষ্ঠানত গান পৰিৱেশন কৰি থাকে, তেতিয়া মোৰ বুকুখন গধুৰ হৈ যায়, গহীন হৈ যায় যে যিজনী ছোৱালীক মই কোলাত লৈছিলোঁ, যিজনী ছোৱালীক মই কোলাত লৈ গান গাবলৈ আগবঢ়াই লৈ গৈছিলোঁ, সেই ছোৱালীজনী আজি এনেকুৱা এটা অৱস্থা পালেই। গতিকে সেই বস্তুখিনি আমাৰ যিটো পৰিয়াল কেন্দ্ৰিক, মই এইটো কথা এইকাৰণেই কৈছোঁ, আৰু তেখেতৰ পৰিবাৰৰ যিটো আত্মীয়তা, সেইটো আমি পিকনিক খাই আহিছোঁ। পিকনিক খাই আহোঁতে গাড়ীখন ৰাখি তেখেতে কৈছে মোৰ ঘৰত আপোনালোক আহক। সেই সময়তো তেখেতে আমাৰ ঘৰলৈ মাতিছে। গতিকে তেখেতৰ যিটো আমাৰ মাজত আত্মীয়তা, পৰিয়াল কেন্দ্ৰিক আমাৰ মাজত যিটো বুজাপৰা, আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলৰ মাজত আমাৰ যিটো পৰিয়াল কেন্দ্ৰিক বুজাপৰা, এই বুজাপৰাটোৱে মহাবিদ্যালয় কোনো এটা শিক্ষানুষ্ঠানক আগবঢ়াই লৈ যোৱাত সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। মই ভাবিছোঁ আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ লগত আমাৰ যিটো সহযোগিতা, এই সহযোগিতা আমি সদায় থকাটো বিচাৰোঁ, যাতে আহি থকা দিনবিলাক প্ৰত্যেকে আমি সহযোগিতাৰে আগবাঢ়ি যাব পাৰোঁ। গতিকে আমি এই মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ হয় ডক্টৰ মণিৰাম কলিতা, যদিও আমি নগ'লেও এইটো কথা চবেই স্বীকাৰ কৰিব যে ডক্টৰ মণিৰাম কলিতা বিদায় মগাৰ পিছত এটা বিভাগৰ কিছু ক্ষতি নিশ্চয় হ'ব, আৰু তেখেতে কৰি যোৱা যিখিনি কাম, এইখিনি নতুন এজন শিক্ষক আহি খেলা ৰঙে সম্পূৰ্ণ কৰিব কেতিয়াও নোৱাৰে। এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে, প্ৰত্যেকজন ব্যক্তিৰ, প্ৰত্যেকজন শিক্ষকৰ কাৰণে, প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে প্ৰযোজ্য। মই যেতিয়া গুচি যাম, মই নাভাবোঁ যে মোৰ ঠাইত কৰিব নোৱাৰিব। এইকাৰণে কৈছোঁ, প্ৰিন্সিপাল এজন ৰিটায়াৰ হোৱাৰ লগে লগে প্ৰিন্সিপালৰ ওচৰলৈ যিজন ব্যক্তি আহিব, তেওঁ এজন এক্সপিৰিয়েঞ্চ পাৰ্চন আহিব। এইটো কাৰণে মোৰ ৰিটায়াৰমেণ্টৰ পিছত কোনো প্ৰব্লেম নাই। কিন্তু এজন শিক্ষক ৰিটায়াৰ হ'লে শিক্ষকজনৰ জেগাত এজন নতুন শিক্ষক আহিব, তেওঁক গঢ়ি পিটি লৈ আগবঢ়াই নিয়াৰ দায়িত্বটো কিন্তু সেই বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ব লাগিব। গতিকে মই যিটো উত্তৰ প্ৰজন্ম, যিসকল আমাৰ মাজলৈ আহিছে, যিসকল আমাৰ মাজলৈ আহিব, তেওঁলোকে আমাৰ মাজৰ এই ব্যৱস্থাবিলাক ভালকৈ চোৱা দৰকাৰ, অন্তঃকৰণ কৰা দৰকাৰ, আৰু অন্তঃকৰণ কৰিব পাৰিলে মহাবিদ্যালয়খনত কি চলি আছে, মহাবিদ্যালয়খন কি ঘটি আছে, আৰু মহাবিদ্যালয়খন কি কৰিলে আমি তাক আৰু এঢোপ আগলৈ লৈ যাব পাৰিম, এই কথাটো চিন্তা কৰিব পাৰিম, চিন্তা কৰাটো মই বিচাৰিম। গতিকে মই আশা কৰিম যে আজি সোণাপুৰ মহাবিদ্যালয় মূৰ দাঙি উঠিছে বুলি ক'ব বিচাৰিছোঁ। মূৰ দাঙি উঠিছে, নাকৰ দ্বাৰা ভালকৈ স্বীকৃত হৈছে। গতিকে আহি থকা দিনবিলাকত এই নাকৰ স্বীকৃতিয়ে আমাক এটা সাংঘাতিক ধৰণৰ চেলেঞ্জ আমাক দিছে। A+ গ্ৰেড পোৱা মানে আমাৰ মনত এটা সাংঘাতিক চেলেঞ্জ, আমি A+ গ্ৰেডটো ৰাখিব লাগিব। ডক্টৰ মণিৰাম কলিতা গুচি গ'ল। মণিৰাম কলিতাই যিমানখিনি আমাৰ মাজত তেখেতৰ যিটো ৰিচাৰ্চ, তেখেতৰ যিটো গৱেষণা, তেখেতৰ যিটো প্ৰকাশন, সমাজৰ লগত তেখেতৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো পিছৰজন ব্যক্তি আহিলে আৰু দুগুণ কৰিব লাগিব। তেতিয়াহে আমি আমাৰ সেই A+ গ্ৰেডটো আমি ওপৰলৈ লৈ যাব পাৰিম। গতিকে এখন শিক্ষানুষ্ঠান যদি এডোপকৈ আগবাঢ়ি যায়, সেই আগবাঢ়ি যোৱাৰ অনুষ্ঠানটোক আৰু আগবঢ়াই লৈ যাবৰ বাবে গৱেষণাৰ দৰকাৰ হয়। আমাৰ শিক্ষকসকলৰ মাজত আমি গৱেষণা কৰিব লাগিব। আমি শিক্ষক ছাত্ৰ সমন্বিতে, কৰ্মচাৰী সমন্বিতে সকলোৱে বহি লৈ আমি গৱেষণাত ব্ৰতী হ'ব লাগিব। আৰু গৱেষণাৰ অংশীদাৰ আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় মগা যিসকল শিক্ষক থাকিব, যিসকলৰ উচ্চ আকাংক্ষা আছিল, যিসকলৰ ভাল ভাল ধাৰণা আছিল, সেইসকল ব্যক্তি আমাৰ মাজত থাকিব লাগিব। আৰু তেখেতসকলে আমাৰ এই গৱেষণাত অংশগ্ৰহণ কৰিব লাগিব, নিমন্ত্ৰণ কৰিব লাগিব। নিমন্ত্ৰণ নকৰিলে তেখেতসকল নাহিব। মই ভাবোঁ বহু সময়ত যেতিয়া এখন বিদ্যালয়ৰ পৰা, কালি মোৰ এগৰাকী বান্ধৱী ৰিটায়াৰ কৰিছে, যোৱা একেলগে একেটা দিনতে মই ফোন কৰিছিলোঁ। ফোন কৰোঁতে কৈছিল যে তেখেতে বিদায় মগাৰ পিছত এখন মহাবিদ্যালয় পুনৰবাৰ বাৰে বাৰে আহি থাকিবলৈ অকণমান দিগদাৰ নাপামনে, মোক সুধিছিল। মই কৈছোঁ পাম, কাৰণ ময়ো এখন মহাবিদ্যালয় এৰি আহিছোঁ, যিখন মহাবিদ্যালয়ত মই 1-2 বছৰলৈকে মই হেলা ৰঙে অহা যোৱা কৰিছিলোঁ। এতিয়া কিন্তু মই সেই মহাবিদ্যালয়খনলৈ যাবলৈ অকণমান মোৰ সমীহ হয়। সমীহ মানে এইটো সমীহ নহয় মোক কোনোবাই নামাতিব, কোনোবাই নকৰিব, কিন্তু মোৰ সমীহ হয় মই যিটো পৰ্যায়ত মই তাতে উপস্থিত আছিলোঁ, যে তেনেধৰণে মই তাত কৰ্মৰত হৈ আছিলোঁ, সেইটোকে মই নাপাম নেকি।
গতিকে এই কথাখিনি প্ৰত্যেকৰ জীৱনত প্ৰত্যেকজন শিক্ষকৰ ক্ষেত্ৰতে হ'ব। গতিকে এই বস্তু নাইকিয়া কোনে কৰিব পাৰিব? নাইকিয়া কৰিব পাৰিব সেই সময়ৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে। যদি কালিলৈ ডক্টৰ কলিতা মোৰ ওচৰলৈ আহি মোৰ ৰুমত বহে, মোৰ ৰুমত ছাৰ সোমাব পাৰিম বুলি সোধালে সুধিবলগীয়া হ'লেই মোৰ সকলোবিলাক শেষ। সেই পৰিৱেশটো হ'বলৈ মই দিব নিবিচাৰোঁ। যে মই তেখেতসকলে আগত যেনেকৈ আছিল সেই ধৰণে মই তেখেতসকলক পাব বিচাৰোঁ, অন্ততঃ মই থকা দিনকেইটালৈকে। গতিকে মই আশা কৰিম যে আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই কথাখিনি অনুধাৱন কৰিব আৰু এই ব্যক্তিসকলক, মহান ব্যক্তিসকলক তেখেতসকলৰ যাত্ৰাৰ সংগী কৰি ল'ব। আজি আমাৰ মহাবিদ্যালয়ত এইটো অৱস্থা আছে, কাইলৈ অট'নমাছ হ'ব, BEdৰ কোৰ্চ হ'ব, কিবা কিবি হ'ব। এই কিবা কিবি হ'বৰ কাৰণে আমি অকলে কিবা কিবিবিলাক আমি সমাপন কৰিব নোৱাৰোঁ। আজি কলিতাৰ ডক্টৰ কলিতাৰ পৰিবাৰ এখন বেলেগ এখন মহাবিদ্যালয়ৰ তেখেতে অধ্যাপক। গতিকে সেই মহাবিদ্যালয়খন আমাৰ সম্পৰ্ক কি? গতিকে এইটো আমি চাব লাগিব। আমি এই ধৰণেও ওলোটা ভাগেও আমি আমাৰ সম্বন্ধটো আমি ৰক্ষা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। গতিকে মই এই মুহূৰ্তত সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ যে আজি ডক্টৰ কলিতাই ইমান সুন্দৰভাৱে সুকলমে কৰ্মৰত জীৱনৰ সামৰণি মাৰিছে। কাম কৰাটো আটাইতকৈ সহজ কথা, কিন্তু কামটো সুন্দৰভাৱে অসুবিধা নোহোৱাকৈ সমাপন কৰি বিদায় মগা তাতকৈ টান কথা। আৰু সেই টান কথাটোকে ডক্টৰ কলিতাই অতি সহজ কৰিলে। আৰু এই সহজ কৰাৰ লগত আৰু এটা সুন্দৰ কাম কৰি থৈ গ'ল, এই দুইখন কিতাপ ধুনীয়াকৈ এখন সম্পাদনা কৰিলে আৰু এখন তেখেতে নিজৰ ৰচনা কৰি উলিয়ালে। তাৰমানে তেখেতে সুন্দৰভাৱে আমাৰ মাজৰ পৰা বিদায় মাগিলে। গতিকে এই সুন্দৰতাই তেখেতৰ কৰ্মজীৱনৰ সফলতাৰ প্ৰমাণ। গতিকে কৰ্মজীৱনৰ তেখেতে সফল হৈছে আৰু এই সফলতাৰ বাবেই আজি সোণাপুৰ মহাবিদ্যালয়খনে দুপদূপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে মই আজিৰ এই দিনটোত মই ডক্টৰ কলিতালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। যদি কিবা আজি আকৌ কৈছোঁ, আমাৰ মাজত যদি তেনেকুৱা ধৰণৰ কিবা আছিল তেনেহ'লে সেইখিনি মাৰ্জনা কৰিব। মহাবিদ্যালয়খনৰ উত্তৰণৰ বাবে আমি কেতিয়াবা কাৰোবাৰ লগত মতানৈক্য ঘটাটো আটাইতকৈ স্বাভাৱিক কথা, আৰু সেই স্বাভাৱিক কথাটোক আমি সেই স্বাভাৱিকখনটোতে শেষ কৰাটো আটাইতকৈ ভাল কাম। আৰু আপোনাৰ সুন্দৰ স্বাস্থ্য কামনা কৰিছোঁ ভগৱানৰ ওচৰত, আৰু পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকল আমাৰ মাজত উপস্থিত হৈছেহি, আৰু আমাৰ মাজত যিটো সম্বন্ধ, এই সম্বন্ধটো আপোনালোকে আমাৰ মাজত বৰ্তাই ৰাখিব। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যেতিয়াই পাব নিশ্চয় মহাবিদ্যালয়খনলৈ আপোনালোক দৌৰি আহিব। পুনৰবাৰ মই সকলোলৈকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু অসমীয়া বিভাগৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে ইমান বুজা পৰাৰ মাজেৰে, ইমান বন্ধুত্বসুলভভাৱে ডক্টৰ কলিতাৰ লগত সময়বিলাক পাৰ কৰি অনুষ্ঠানটোক এটা স্নাতকোত্তৰ বিভাগ হিচাপে প্ৰতিষ্ঠা কৰাত তেখেতসকলে সহযোগিতা আগবঢ়ালে। গতিকে আমি আশা কৰিম এই বিভাগটোৱে আৰু উত্তৰণ হওক, আৰু ভাল ভাল ছাত্ৰ ছাত্ৰী তেখেতসকলে প্ৰস্তুত কৰক, আৰু অট'নমাছ যদি ষ্টেটাছ ভগৱানে যদি আমি কিবা পাবলৈ সক্ষম হওঁ, তেখেতসকলে ৰিচাৰ্চত মনোনিৱেশ কৰক, ছাত্ৰ ছাত্ৰীক গৱেষণাত মনোনিৱেশ কৰক, আৰু সেই গৱেষণাৰ এটা অংশ হিচাপে ডক্টৰ মণিৰাম কলিতা আমাৰ মাজত থাকি যাওক। গতিকে এইখিনি কথা কৈ পুনৰবাৰ সকলোলৈকে আমন্ত্ৰিত অতিথিসকল আমাৰ মাজত উপস্থিত হ'ল, আপোনালোকলৈ আমাৰ শ্ৰদ্ধা নিবেদিছোঁ, আৰু পুনৰবাৰ মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ মহোদয়। কিতাপকেইখনৰ উপৰিও আমি